গভীৰ আশাবাদী আৰু মই ভাবো যে আমাৰ মিত্ৰজোঁটে আটাইবোৰ আসন লাভ কৰিব। 21ৰ নিৰ্বাচনটো আপোনালোকে দেখি তাৰ বাহিৰে বিকল্প নাই। যি ধৰণে যোৱা দিনকেইটাত তেওঁলোকৰ পৰা মানুহ আঁতৰিছে, যি ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছে, সেইটো দেখিলে সকলো মানে সাধাৰণ জ্ঞান থকা মানুহেও ক'ব, কমন মানুহেও ক'ব যে কংগ্ৰেছৰ ৰিজাল্ট গভীৰ আশাবাদী আৰু মই ভাবো যে আমাৰ মিত্ৰজোঁটে আটাইবোৰ আসন লাভ কৰিব। 21ৰ নিৰ্বাচনটো আপোনালোকে দেখি তাৰ বাহিৰে বিকল্প নাই। যি ধৰণে যোৱা দিনকেইটাত তেওঁলোকৰ পৰা মানুহ আঁতৰিছে, যি ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছে, সেইটো দেখিলে সকলো মানে সাধাৰণ জ্ঞান থকা মানুহেও ক'ব, কমন মানুহেও ক'ব যে কংগ্ৰেছৰ ৰিজাল্ট গভীৰ আশাবাদী আৰু মই ভাবো যে আমাৰ মিত্ৰজোঁটে আটাইবোৰ আসন লাভ কৰিব। 21ৰ নিৰ্বাচনটো আপোনালোকে দেখি তাৰ বাহিৰে বিকল্প নাই। যি ধৰণে যোৱা দিনকেইটাত তেওঁলোকৰ পৰা মানুহ আঁতৰিছে, যি ধৰণে বিপৰ্যয়ৰ সন্মুখীন হৈছে, সেইটো দেখিলে সকলো মানে সাধাৰণ জ্ঞান থকা মানুহেও ক'ব, কমন মানুহেও ক'ব যে কংগ্ৰেছৰ ৰিজাল্ট